নমস্কাৰ, মই নৱজিত বৰা আৰু গ্ৰীষ্মকালীন কৰ্মশালা এবাৰ আমি আয়োজন কৰিছিলোঁ বিষয় বাঁহী বাদনৰ ওপৰত আৰু প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ মোৰ বাঁহীগুৰু নগাঁৱৰে দীপক কুমাৰ শৰ্মা ছাৰ ডাঙৰীয়াক আৰু তেখেত আজি আমাৰ মাজলৈ আহিলে। আমাৰ ইয়াতে এবাৰ বাঁহী কৰ্মশালাত বহুত বেলেগ বেলেগ জেগাৰ পৰা আহিছে। আচলতে আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ আৰু ময়ে বাঁহীৰ লগত জড়িত হৈ থকা প্ৰায় 18 বছৰ 19 বছৰ হ'ল। আজিলৈকে কেতিয়াও বাঁহী কৰ্মশালা নগাঁৱত মই পোৱা নাই, মই নজনাত হ'ব পাৰে বাৰু। গতিকে আমাৰ ইয়াত প্ৰশিক্ষণ ল'বলৈ বৰ্তমান 70জন নামভৰ্তি কৰিছে, 70জনে। আৰু সেই 70জনৰ ভিতৰত কিন্তু ডিব্ৰুগড় আছে, যোৰহাট আছে, দেৰগাঁও আছে, লখিমপুৰ আছে, গহপুৰ আছে, বাক্সা ডিষ্ট্ৰিক্টৰ আছে, ওদালগুৰি আছে, বকুৰ পৰা আহিছে, জাগিৰোড আছে, কাৰ্বি আংলং আছে, এনেকৈ আদিকে কৰি বহুত নতুন পুৰণি বহুতখিনি আহিছে আৰু সকলোৱে খুব সঁহাৰি পাইছোঁ আচলতে। আৰু পৰিৱেশটো খুব ভাল হৈছে আচলতে। বাঁহীৰ কাৰণে ইমানখিনি যে ওলাই আহিছে আৰু সকলোৱে বজাব পৰা নাই, কিছুমানে পাৰিছে, তথাপিও শিকিবলৈ যে আহিছে সেইটোৱে বহুত বেছি ভাল লাগিছে। ভবা নাছিলোঁ, কেতিয়া খুব সৰুকৈ আয়োজন কৰিছিলোঁ। মই ঘৰতে বাঁহীৰ ক্লাছ কৰোঁ, নৱফ্লুইট ক্লাছ বুলি এটা বাঁহীৰ ক্লাছ প্ৰতি দেওবাৰে কৰোঁ আৰু সেই ক্লাছটোৰ পৰাই আমি কৰ্মশালাখন আয়োজন কৰিছিলোঁ সেই সীমিত কিছু ছাত্ৰ ছাত্ৰী লৈ। কিন্তু আমাৰ ইমান এটা বিশাল সমাগম হ'ব বুলি আমি বাঁহীৰ ক্ষেত্ৰত কেতিয়াও ভবা নাছিলোঁ আৰু আমাক এই ক্ষেত্ৰত সহায় কৰিছে বাঁহীৰ ছাত্ৰ মোৰ বন্ধু জাহ্নুপ্ৰাণ, অবিনাশ ৰাজা, ডিম্পল, ৰঞ্জিত, এই গোটেইখিনিয়ে যথেষ্টখিনি সহায় কৰিছে। অভিভাৱকসকলেও সহায় কৰিছে। লগতে আমাৰ দীপক ছাৰৰ পৰা আমি দিহা পৰামৰ্শ যথেষ্টখিনি পাইছোঁ। গতিকে সেইমতে আগবাঢ়িছোঁ। আশা কৰোঁ ইয়াত কৰ্মশালাত কিমান দূৰ শিকিব পাৰে নাজানো, কিন্তু পিছলৈ তেওঁলোক একোজন ভাল বাঁহীবাদক হ'ব আৰু বাঁহী শিকিবলৈ এটা আগ্ৰহ তেওঁলোকৰ মনত জন্মি উঠিব। সেইখিনিয়ে এই বিষয়ে ইয়াতে যিমানখিনি ষ্টুডেণ্ট আহিছে, গোটেইখিনি ষ্টুডেণ্ট সম্পূৰ্ণ পৰিপক্ক ষ্টুডেণ্ট অহা নাই। গোটেইখিনি কোনোবাই এনেকুৱা হৈছে, কোনোবাই বাঁহীটো কেৱল ল'বলৈ শিকিছেহে, তাৰ স্বৰ এটা কোনোবাই ভালমতে উলিয়াবলৈ পৰা নাই খুব ভালমতে, কিন্তু কিছুমানে খুব ভালমতে বজাব পৰা ষ্টুডেণ্টটো আছে। গতিকে কি হ'ল, তেওঁলোকক এই আমাৰ যি বৃন্দাবন সংগীত বিদ্যালয়ে, বিশেষকৈ নৱ আৰু তেওঁৰ লগত কেইজনমান আছে, এইকেইজনে যি অপৰিসীম কষ্ট কৰি এই কৰ্মশালাটোৰ আয়োজন কৰিছে, তাত তেওঁলোক এটা কথাত উপকৃত হৈছে যে তেওঁলোকে অন্ততঃ আমাৰ যিখিনি এই লোকসংগীত আছে, এই লোকসংগীতখিনি তেওঁলোকৰ এটা আয়ত্তলৈ আহিব বুলি তেওঁলোকে ভাবিছে। আৰু ময়ো তেওঁলোকক সেই লোকসংগীতৰ যিখিনি আছে, আমাৰ যিডাল শিপাডাল, এই শিপাডাল যাতে হেৰাই নাযাওক, তেওঁলোকে যাতে তাৰ এটা সুৰৰ এটা জ্ঞান এটা যেন তেওঁলোকে পায়, তাৰ কাৰণে মই তেওঁলোকক দিবলৈ চেষ্টা কৰিছোঁ। কিন্তু মই এইটো কথা নকওঁ যে তেওঁলোকে সম্পূৰ্ণ আয়ত্ত কৰিব পাৰিছে বুলিও মই ক'ব নিবিচাৰোঁ, কাৰণ ন শিকাৰো আছে। তেওঁলোকে সকলোৱে বাঁহীটো খুব ভালমতে এতিয়ালৈকে শিকিব পৰা নাই, কিন্তু তেওঁলোকৰ এটা ধাৰণা এটা হ'ব যে বাঁহীটো এনেকৈ বজাব লাগে, এইটো বাটেৰে গ'লে আমি এনেকুৱা এটা আমাৰ সফলতা এটা অৰ্জন কৰিব পাৰিম। সেইকাৰণে মোৰ খুব ভাল লাগিছে। আৰু এইটো এটা পৰিৱেশ, কি হয়, এনেকুৱা কৰ্মশালা মই মোৰ জীৱনত আজিৰ তাৰিখলৈকে এনেকুৱা কৰ্মশালা, বাঁহীৰ কৰ্মশালা মই কৰি পোৱা নাই। এইটো এটা বৰ সাংঘাতিক আনন্দৰ কথা যে মৌখাইটিহেন জেগাত, এনেকুৱা ভিতৰৰ গাঁও অঞ্চলত, এই গাঁৱৰ গোটেইখিনি মানুহ লগ লাগি ইমান সহায় সাৰথি কৰি এনেকুৱা এটা অনুষ্ঠান কৰিছে। এইটো কিন্তু বৰ বিৰল, কিন্তু এইটো খুব ভাল লাগিছে। এইটো কাৰণে বেছি ধন্যবাদ।